প্ৰথমতে দাদা নমস্কাৰ, সম্বাদ 24 ফালৰ পৰা। প্ৰথমতে আপুনি আপোনাৰ পৰিচয়টো এবাৰ দিব সম্বাদ 24 মানুহক। মোৰ নাম বাণীকান্ত ৰাভা আৰু মই সামাজিকভাৱে জড়িত আৰু সাহিত্য খুব বেছি নেলেখো যদিও মই নিজকে এজন সাহিত্যকৰ্মী বুলি ভাবোঁ আৰু এই মোৰ পৰিচয়। আৰু গাঁৱত ঘৰ, গতিকে গাঁৱৰ লগত আছোঁ, প্ৰকৃতিৰ লগত আছোঁ, ভাল লাগে প্ৰকৃতিৰ লগত থাকি। ঠিক আছে। নমস্কাৰ দাদা। বৰ্তমান আপুনি আপোনাৰ স্থায়ী য'ত আছে আপুনি, আপোনাৰ পৰিচয়টো সম্বাদ 24 দিলে। আমাৰ এইখন গাঁও নগৰপৰা বুলি কয়। কৃষ্ণাইৰ পৰা 7 কিলোমিটাৰ দূৰৈ আৰু দুধনৈৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰৈ। সম্প্ৰতি মই সৰুৰে পৰাই ছাত্ৰ হিচাপেও সমাজৰ লগত জড়িত আছিলোঁ আৰু শিক্ষকতা কৰিছিলোঁ। তেতিয়াও মই সমাজৰ লগত জড়িত আছিলোঁ। সাহিত্য বিশেষকে মই পঢ়ি ভাল পাওঁ, আনে লেখা বেছি পঢ়োঁ। তাৰপিছত কিছু নিজে অলপ লেখা হ'লো আৰু তেনেকে সাহিত্য সভাৰ লগতো জড়িত হ'লো। প্ৰথমতে শাখা সাহিত্য সভা, আমি আচলতে সাহিত্য চৰা গঠন কৰিছিলোঁ, অন্তৰংগ শাখা সাহিত্য চৰা। তাৰপিছত আমি সেইটো শাখালৈ উন্নতি কৰিলো আৰু গোৱালপাৰা জিলা সাহিত্য সভাৰ লগত জড়িত হ'লো। গোৱালপাৰা জিলা সাহিত্য সভাৰ মই 3টা কাৰ্যকালৰ সম্পাদক আছিলোঁ আৰু অসম সাহিত্য সভাৰো ৰামধেনুৰ সহযোগী আহ্বায়ক আছিলোঁ আৰু এইটো মাতৃভাষা আৰু ৰাজ্যিক ভাষাৰ মই সদস্য আছিলোঁ সেইটো উপসমিতিৰ। তাৰপিছত যোৱাটো কাৰ্যকালত অসম সাহিত্য সভাৰ মই জিলা প্ৰতিনিধি হিচাপে অসম সাহিত্য সভাত কাম কাজ কৰিলো আৰু সম্প্ৰতি মই বৰ্তমান 2023-25 বৰ্ষৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে গোৱালপাৰা জিলাৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছো। মই নিজকে এজন সাহিত্যিক বুলি নাভাবো, সাহিত্য কৰ্মী হিচাপে ভাবো। মই সাহিত্য অনুৰাগীহে, গতিকে মই কাম কৰি ভাল পাওঁ। সাধাৰণতে সাংগঠনিক কামেই মই ঘাইকৈ কৰোঁ আৰু আগন্তুক দিনতো মই কিছু যিবোৰ অঞ্চলত সাহিত্য সংগঠন হোৱা নাই বা অসম সাহিত্য সভাৰ কৰ্মীসকলে ঢুকি পোৱা নাই, সেইখিনি অঞ্চলত কাম কৰাৰ কাৰণে মই চেষ্টা কৰিছো আৰু এতিয়াও মই কিছু যোগাযোগ কৰি আছো। বিশেষকে মেঘালয়ত মই কাম কৰি আছো। কাম কৰি থকা বুলি মানে কোৱাতকে মই যোগাযোগ ৰাখি চলি আছো, কাৰণ অসম সাহিত্য সভা সেইবোৰ তেওঁলোকে শ্বিলঙলৈ গৈছে, টুৰালৈ যায়, কিন্তু আমাৰ যিবোৰ অঞ্চলত বৰ্তমান অসমৰ যিখিনি সীমা চুবুৰীয়া যিখিনি আমাৰ ৰাজ্য আছে অসমৰ ওচৰে পাজৰে, তো আপুনি যিহেতু অসমৰ মেঘালয়ৰ মাজত বাসিন্দা হয়, তো আপুনি এইটোৰ ওপৰত কি ক'ব খুজিছে? মানে কেনেকুৱা ধৰণে হ'লে সমস্যাটো সমাধান হোৱাৰ এটা সঠিক পথ দেখা পোৱা যাব, বা এইটোৰ ওপৰত অসম সাহিত্য সভাৰ যিটো আপুনি মেম্বাৰ হয় বা আপুনি এজন সদস্য হয়, তেওঁলোকে এইটোৰ ওপৰত কি আগভাগ ল'ব অলপ জনাব পাৰিলে? আচলতে ইয়াত দুটা কথা আছে। এটা হ'ল সামাজিকভাৱে আমি মেঘালয়ৰ মানুহখিনিৰ লগত আমি সম্পৰ্ক স্থাপন কৰিব লাগিব, আৰু আনটো হ'ল ভাষাৰ জৰিয়তে। আৰু 3টা কাৰকৰ দ্বাৰা এই বস্তুটো সমাধান কৰাৰ এটা ৰাস্তা মুকলি হ'ব বুলি মই ভাবো। কাৰণ মেঘালয় বুলি ক'লে আমাৰ এইখিনিত গাৰো মানুহৰ কথাটো আহে, গাৰো আৰু নন গাৰোৰ কথাটো আহিব। অসমত বহুত গাৰো মানুহ আছে আৰু তেনেকে মেঘালয়ত বহুত অসমীয়া মানুহ আছে, অসমীয়া ভাষী আছে। এই মানুহখিনিৰ মাজত এনেই ভালে আছে, সামাজিকভাৱে ভাতৃত্ববোধ আছে, ইজনে সিজনৰ প্ৰতি যিটো ভাতৃত্ববোধ সেইটো কিন্তু আমি শলাগিবলগীয়া।
কিন্তু তাৰ মাজতো আমি যোৱা 2011 চনত যিটো এটা সংঘাত হ'ল, এইটো ৰাজনৈতিক ভাৱে কিছু মানে প্ৰেৰিত মানে প্ৰৰোচিত বুলি আমি ভাবো, আৰু এইটো ভুল বুজাবুজিৰ ফলত হৈছে, যাৰ ফলত নেকি পিছত মানুহখিনিয়ে গম পালে, উভয় পক্ষৰ মানুহখিনিয়ে গম পালে যে এইটো আচলতে তৃতীয় পক্ষৰ সুযোগ এটা গ্ৰহণ কৰি আমাৰ মাজত এটা বিভাজনৰ সৃষ্টি খুজিছিল। মই অসম মেঘালয়ৰ কথাটো এটা সুদূৰ প্ৰসাৰী মই মানে ৰাস্তা এটা মই দেখো, কাৰণ অসমত বহুত মানে তৃতীয় সৰ্ববৃহৎ জনসংখ্যাৰ মানুহ যদি আছে, সেইটো জনজাতীয় মানুহ যদি হয়, সেইটো গাৰো মানুহ। প্ৰথম ৰাভা, তাৰপিছত আপোনাৰ বড়ো, তাৰপিছত গাৰো মানুহখিনি। গাৰো মানুহখিনি এতিয়া সঁচা কথা ক'বলৈ হলে গাৰো মানুহখিনিৰ লগত আমাৰ কোনো ধৰণৰ এনে যোগাযোগটো আছে, কিন্তু আত্মিকভাৱে আমি তেওঁলোকক আঁকোৱালি লোৱা নাই। আমি যেন তেওঁলোকক কিবা অলপ হেয় প্ৰতিপন্ন কৰো, তেওঁলোকক যেন আমি আমাৰ মানে সমান সমভাৱ দৃষ্টিৰে নাচাওঁ, এনেকুৱা এটা দেখা যায়। এইটো বাস্তৱ অভিজ্ঞতাৰ পৰা মই কৈছো যে কিবা হলে মানুহ ধৰক কাৰোবাৰ কিবা ক'বলগীয়া হলে এই গাৰো, এনেকে আমাৰ মানুহকো যদি কিবা এটা তুলনা দিবলগীয়া হয়, তেতিয়াহ'লে গাৰো কথাটো আনি পেলাই কোৱা হয়। কিন্তু এই মানুহখিনিৰ মাজত আমি যদি তেওঁলোক আজিকালি যথেষ্ট শিক্ষিত হৈছে, যথেষ্ট সভ্যতা মানে তেওঁলোকৰ মাজত আছে, আৰু তেওঁলোকে এতিয়া এনেকুৱা নহয় সেই আমিও আন জনজাতীয় সেই তাহানি আজিৰ পৰা 50 বছৰ আগতে যিটো আছিল সেইটো নাই, আজিৰ পৰা 50 বছৰ আগত যিটো আছিল সেইটো নাই। তেওঁলোকে যথেষ্ট সভ্য হৈছে, তেওঁলোকৰ সমাজ ব্যৱস্থা, তেওঁলোকৰ মানে যিটো জীৱন ধাৰণৰ প্ৰণালী বহুত উন্নত হৈছে। এই মানুহখিনিক তথাপি আমি যেন কৰবাত নিজকে এটা আমাৰ উন্নাসিকতা আছে যে তেওঁলোকতকে যেন আমি কিছু নিজকে অলপ ওপৰত ভাবো, তেওঁলোকতকে আমি নিজকে শ্ৰেষ্ঠ বুলি ভাবো। এই ভাৱটো যেতিয়ালৈকে আমি এৰিব নোৱাৰিম, তেতিয়ালৈকে গাৰো মানুহখিনিৰ লগত আমাৰ বা অন্যান্য মানুহখিনি যেনেকে আজি অসমত দিছে, বড়োসকলে যিটো এটা মানে নিজকে বড়ো, আমি মানে আন হেৰিতকে পৃথক এনেকুৱা ভাবে, ৰাভাখিনিয়ে দুই এজনে ভাবে, কিন্তু মই ভাবো ৰাভাসকলৰ গৰিষ্ঠ সংখ্যকে নিজকে অসমীয়া বুলিয়ে ভাবে। আৰু মই এই কাৰণে ক'ব খোজো যে গাৰো মানুহখিনি যদি অসমীয়া মানসিকতাটো গঢ়ি উঠে তেওঁলোকৰ মাজত, তেতিয়াহ'লে অসমৰ সীমা সমস্যাই নহয়, বহু সমস্যাৰ সমাধান কৰাৰ সম্ভাৱনা আছে। আৰু সম্ভাৱনা নহয়, আমি মানে এইটো এক কথাত ক'বলৈ গ'লে আমি ৰাস্তা এটা দেখিছো। আপুনি তেখেতলোকৰ মাজত কিমান বছৰ ধৰি এনেকুৱাকে সোমাই আছে? মই এনেই ধৰক চাওক, মই 1980 চনৰ পৰা মই সমাজৰ লগত জড়িত হৈছো। দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলন বুলি আমাৰ এটা অসম মেঘালয় সামৰি এটা সামাজিক সংগঠন আছে ৰাভাসকলৰ, তাত অসমৰ আৰু মেঘালয়ৰ ৰাভাসকল জড়িত। তাত মই ছাত্ৰ অৱস্থাৰ পৰা 1980 চনৰ পৰাই আছো। তাৰপিছত তেতিয়া আমি সৰু মানে হেৰিৰ পৰাই পিছে মানুহৰ লগত যাওঁ। তেতিয়াই আমি গাৰো মানুহ দেখিছো, কেপ্টেইন উইলিয়ামছন চাংমাৰ লগতো আমি মানে সভা কৰিছো। তাৰপিছত আমি পালো ধৰক মুনি ৰাভা, তাৰপিছত আপোনাৰ আমাৰ আৰু এজন ৰাভা লিডাৰ আছিলে, মোৰ এতিয়া ঠিক মনত নাই, তেওঁ মিনিষ্টাৰ হৈছিলে, MLA হৈছিলে। তাৰপিছত পূৰ্ণ চাংমাৰ লগত আমি কিছু কৰিলো। পূৰ্ণ চাংমা খুব সুন্দৰকে অসমীয়া কৈছিলে। আকৌ এতিয়া মুকুল চাংমাই কওক, কমলাল চাংমাই কওক, তেওঁলোকে অসমীয়া পঢ়িব পাৰে, লিখিব পাৰে, ক'ব পাৰে। আৰু বহুত গাৰো মানুহে অসমীয়া মাধ্যমত পঢ়িছিল। আমি পঢ়া সময়তো অসমীয়া মাধ্যমত পঢ়িছিলে। গতিকে আমি তেওঁলোকৰ মাজত তেওঁলোকক যেন এৰা দিছো, এনেকুৱা এটা দেখা যায়।
কিন্তু এই এছিমিলেশ্যনটো যিটো আপুনি গুৰুত্ব দিছে, হয়। মানে আমি সকলোৱে এৰা ধৰা কৰি তেওঁলোকৰ লগত সম্প্ৰীতিৰে থাকিলে আমাৰ যিটো লাভ হ'ব দুয়োপক্ষৰ মাজত, হয়। এই ক্ষেত্ৰত চৰকাৰীভাৱে দুয়োখন ৰাজ্যই কি ব্যৱস্থা লৈছে বা কি স্থিতি লৈছে? মইতো চৰকাৰী পক্ষই মানে চৰকাৰী পক্ষই তেনেকে অসমৰ পৰা বিশেষ তেনেকুৱা উদ্যোগ লোৱা মই দেখিবলৈ পোৱা নাই। কাৰণ মই ভাবো আপোনালোকে নিশ্চয় জানে এইটো ভাষা সমন্বয়, সাহিত্য সমন্বয় বুলি এটা নতুন নতুন চিন্তাৰে যুগোপযোগী কিছুমান কাৰ্যসূচী লৈ আছে। অসম সাহিত্য সভাও এইটো ভাষা সমন্বয় মঞ্চ কৰিছে, বা অসমৰ জনগোষ্ঠীয় সাহিত্য সভাৰ সমূহক লৈ পেলাই অসম সাহিত্য সভাই আজি কিছু বছৰৰ পৰা এটা নতুন আৰম্ভণি কৰিছে। মই ভাবো মই যিটো অনুভৱ, মই বাস্তৱ অভিজ্ঞতা, মই এইটো 2009 চনৰ পৰাই প্ৰয়াত প্ৰদীপ ভূঞা যেতিয়া অসম সাহিত্য সভাৰ সম্পাদক ৰূপে দায়িত্বভাৰ ল'লে, তেতিয়াৰ পৰাই মই এই কথাটো কৈছিলো। কাৰণ প্ৰদীপ ভূঞা আমাৰ ডন বস্কো স্কুলত শিক্ষকতা কৰি যোৱা মানুহ। তেওঁ দুধনৈত তেওঁৰ ককায়েকে মানে আছিলে, আৰু তাৰ পৰা তেওঁ তাত মানে ডামৰাত কাম কৰিছিলে। আৰু মই ভাবো তেওঁ যিহেতু অসম মেঘালয়ৰ একদম মানে সীমামূৰীয়া অঞ্চল ডামৰাখন, গতিকে সেইকাৰণে মই কৈছিলো যে অসমত এতিয়াও 1972 চনৰ পৰা বৰ অসম যেতিয়া আছিলে, বৰ অসম তেতিয়াৰ পৰাই অসমত যেনেকে অসমীয়া ভাষাটো চলি আছিল, আৰু গাৰো পাহাৰতো অবিভক্ত গাৰো পাহাৰ জিলাখনো তেনেকে অসমীয়া ভাষা চলি আছিল। তাত এনেকে আপোনালোকে পাব, এতিয়া তাৰ মানুহখিনি, গাৰো মানুহখিনি অসমীয়া মাধ্যমত পঢ়িছিলে, অসমীয়া সুন্দৰকে লিখিব পাৰে, ক'ব পাৰে। অসমীয়া মানুহখিনিয়ে গাৰো ভাষা সুন্দৰকৈ লিখিব পাৰে, ক'ব পাৰে। গতিকে এটা ভাষা সমন্বয় আমাৰ হৈয়ে আছে। এতিয়া সাহিত্য সমন্বয় যদি ক'ব খোজো, এতিয়া আমি গাৰোত কি সৃষ্টি হৈছে, সেইখিনি অসমীয়া ভাষালৈ অনুবাদ হ'ব লাগে। আৰু অসমীয়া ভাষাত কি সৃষ্টি হৈছে, ধৰক এতিয়া বুঢ়ী আইৰ সাধুৰ পৰা আৰম্ভ কৰি, বা তেনেকে এতিয়া আমাৰ এই সদ্য প্ৰাক্তন আমাৰ গাৰো সাহিত্য সভাৰ সভাপতি সৰজ চাংমা ডাঙৰীয়াই সহজ অসমীয়া ভাষা শিকাৰ প্ৰণালী তেওঁ গাৰো মানুহখিনিয়ে কেনেকে অসমীয়া ভাষাটো শিকিব পাৰে তাৰ ওপৰত তেওঁ এখন কিতাপ লিখিছে। আৰু প্ৰয়াত আপোনাৰ কি চাংমা আছিলে নে মাৰাক আছিলে, তেওঁ অসমীয়া ভাষাত গাৰো সকলো কথাটো লিখিছে, গাৰো সমাজ ব্যৱস্থাৰ কথা। আমিতো অসমীয়া মানুহে গাৰো সকলৰ পিতৃপুৰুষ সোণাৰাম চাংমাৰ কথাটো অসমীয়া মানুহে নাজানে, কিন্তু গাৰো সকলে তেওঁলোকৰ পিতৃপুৰুষ বুলি তেওঁলোকক গণ্য কৰে। যি গাৰো জাতিটোৰ প্ৰথম মানে এটা সংগঠন কৰিছিলে, গাৰো সকলক একত্ৰিত কৰাত মানুহজন আছিল সোণাৰাম চাংমা। ব্ৰিটিছৰ সময়ত তেওঁ মানে এই সংগঠনটো কৰিছিলে, আৰু ব্ৰিটিছৰ বিৰুদ্ধেও তেওঁ যুদ্ধ কৰিছিলে। গতিকে সোণাৰাম চাংমাকো আমি মানে আজিৰ কথাত ক'ব লাগিলে হাইলাইট কৰিব লাগে। এইটো গাৰো সাহিত্য সভা নিজৰ ভিতৰত কৰি আছে, আৰু এতিয়া অসমৰ পটভূমিটো হ'ব লাগে, কাৰণ সোণাৰাম চাংমা আছিল অসমৰে মানুহ। গতিকে এই মানুহজনক যদি আমি তেনেকে আজি বিভিন্ন জনগোষ্ঠীয় নেতা নেত্ৰীসকলক যেনেকে অসম চৰকাৰে অসমীয়া মানুহে যেনেকে মানে এতিয়া পাত প্ৰদিবলৈ আনিছে, তেনেকে সোণাৰাম চাংমাকো আনিব লাগে। সোণাৰাম চাংমাক অসম ভিত্তিক এটা আলোচনা হ'ব লাগে। সোণাৰাম চাংমা কোন আছিল সেইটো গাৰো মানুহক কওক, প্ৰথমতে গাৰো মানুহৰ দ্বাৰাই কওক যে সোণাৰাম চাংমা ক'ত। গুৱাহাটীত হ'ব পাৰে, অসম সাহিত্য সভা এই ক্ষেত্ৰত গোৱালপাৰা জিলা সাহিত্য সভাই কিবা দায়িত্ব ল'ব নেকি? এতিয়ালৈকে আমি ল'ব খোজা নাই, বা আমি পৰিকল্পনা কৰা নাই, কিন্তু নকৰিম বুলি আমি নকওঁ।
কিন্তু গোৱালপাৰা জিলা সাহিত্য সভাই আমি এটা কাম কৰিছো, গোৱালপাৰা জিলাত মানে যিটো জিলা প্ৰশাসনৰ এলেকা, তাত যিখিনি বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহ আছে জিলা পৰ্যায়ৰ, সেইসকলৰ লগত আমি এটা সমন্বয় সাধন কৰি আছো, সম্পৰ্ক স্থাপন কৰিছো। ধৰক গাৰো সাহিত্য সভা, ৰাভা সাহিত্য সভা, বড়ো সাহিত্য সভা, আপোনাৰ হাজং সাহিত্য সভা, নেপালী সাহিত্য সভা, তাত তেওঁলোকে গৰ্খা বুলি কয়, গৰ্খা সাহিত্য সভা, আৰু নতুনকে হৈছে কোচ ৰাজবংশী, তেখেতসকলৰ আনকি চৰ চাপৰি মানুহৰ তেওঁলোকৰ যিটো গোৱালপাৰা জিলাৰ চৰ চাপৰি আছে, তেখেতসকলৰো বিষয়ববীয়াক আমি আমাৰ সভা সমিতিলৈ নিমন্ত্ৰণ জনাওঁ। আৰু একেৰাহে সকলোকে আমন্ত্ৰণ জনাব নোৱাৰিলেও আমি পৰ্যায়ক্ৰমে মানে তেখেতসকলক 2-3জনকে এনেকে লৈ আহো। তেওঁলোকেও অসম সাহিত্য সভাৰ জিলা পৰ্যায়ৰ সভাপতিসকলক, কৰ্মীসকলক আমন্ত্ৰণ জনাই আহিছে, আমি ভাৱ বিনিময় কৰো। মানে এই ক্ষেত্ৰত জিলা সাহিত্য সভাই ইতিমধ্যে এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিছে, হয়, আৰু ইয়াৰ দ্বাৰা আপুনি ভাবে নেকি যে ইয়াৰ দ্বাৰা দুইখন ৰাজ্যৰ যিবিলাক বিবাদ চলি আছে বা বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ এইবিলাকে যোগাব বুলি আপুনি ভাবে নেকি? মইতো ভাবো আমি কিছু কাম কৰিছো, কাৰণ এতিয়া অসম সাহিত্য সভা, গাৰো সাহিত্য সভা, গোৱালপাৰা জিলা সাহিত্য সভা, আমি গাৰো সাহিত্য সভাৰ যথেষ্ট আমি তেওঁলোকৰ ওচৰ চাপি গৈছো, তেওঁলোকৰ কাম কাজ সম্পৰ্কত আমি অৱগত হৈছো, আৰু তেওঁলোকৰ যিখিনি গাৰো লেখক লেখিকা আছে, বুদ্ধিজীৱী আছে, আমিতো তেওঁলোকৰ ডক্টৰ ফ্ৰান্সিছ চাংমাৰ কথা আমি নাজানো। ধৰক এতিয়া আমাৰ ইলিয়ট ফিল্ড চাংমা, তেওঁ বেচিক ট্ৰেইনিং চেণ্টাৰৰ বেচিক ট্ৰেইনিং চেণ্টাৰৰ পৰা তেওঁ প্ৰিন্সিপাল হৈ মানে ৰিটায়াৰ কৰিছে। সেই মানুহজনক অসম সাহিত্যই বিচৰা নাই, আমি বিচাৰি গৈছো। আনকি মই এইখিনি আপোনালোকক ক'বলৈ ভাল পাম যে ইলিয়ট ফিল্ড চাংমা মানে সোণাৰাম চাংমা মেমৰিয়েল ট্ৰাষ্টৰ তেওঁ মানে আহ্বায়ক আছিলে, সম্পাদক আছিলে, আৰু সেই মানুহজনক মই অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ মই তেওঁক দিয়াইছিলো, তেওঁ অসম সাহিত্য সভাৰ আজীৱন সভ্য। কিন্তু মাজতে আমাৰ প্ৰাক্তন সম্পাদকজনে কৈ গৈছে যে এই বিগত কাৰ্যকালছোৱাত জনগোষ্ঠীয় সাহিত্য সভাবিলাকৰ পৰা পৰ্যাপ্ত পৰিমাণে বা আশানুৰূপ সঁহাৰি লাভ কৰা নাছিলে, কথাটো সত্য নহয় নেকি? মই ভাবো গাৰো সাহিত্য সভাটো গৈ আছে, ৰাভা সাহিত্য সভা গৈছে, আমাৰ ৰাজকুমাৰ ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক, তেওঁ গৈয়ে আছে অসম সাহিত্য সভাৰ লগত। আমি অসম সাহিত্য সভাৰ লগত জড়িত, তেওঁ ৰাভা সাহিত্য সভা কৰে। তেওঁতো আজি বহু বছৰৰ পৰা 10-12 বছৰ ধৰি তেওঁ অসম সাহিত্য সভাৰ লগত জড়িত আছে। বড়ো সাহিত্য সভা আমি পাই আছো, কমলাকান্ত মুছাহাৰী পাই আছো, তেওঁ তৰেণ বড়ো ছাৰক পায়ে আছো। মানে কোনটো পৰ্যায়ত বাকী সকলৰ কথা ক'ব নোৱাৰো, কিন্তু বড়ো, গাৰো, ৰাভা এই তিনিটা জনগোষ্ঠীৰ কথাৰ ক্ষেত্ৰত কিন্তু উপযুক্ত সঁহাৰি নাই পোৱা বুলি কথাটো কিন্তু মই অলপ মানি ল'বলৈ টান। কিন্তু আপুনি এতিয়া চৰকাৰক, আমাৰ বিশেষকৈ অসম চৰকাৰক এই ক্ষেত্ৰত কি পদক্ষেপ লোৱাটো উচিত বুলি ভাবে? মই ভাবো চৰকাৰে ইয়াত তেওঁলোকে ৰাজনৈতিকভাৱেহে কথাটো চিন্তা কৰিব, কিন্তু ৰাজনৈতিকভাৱে হলেও ইয়াত আমাৰ যিটো মানে সম্প্ৰীতিৰ কথাটো, সাম্প্ৰদায়িক সদ্ভাৱ, এই কথাটো আৰু তেওঁলোকে এৰা ধৰাৰ কথাটো কৈছে। অৰুণাচলত কৈছে যে 71খন গাঁৱৰ মানে কালি পৰহি কথা হয় 60খন মানে গাঁও এৰি দিছে অৰুণাচলত, আমি 11খন পাইছো। এই কথাটো এনেকুৱা হয়তো এৰা ধৰা কৰিব পাৰে, কিন্তু বহু ক্ষেত্ৰত দেখা যায়, এইটো ক'বলৈ অলপ বেয়া লাগে, কিন্তু বহু ক্ষেত্ৰত মানে অসমৰ স্থিতিটো অলপমান মানে খুব বেছি অলপ নমনীয় যেন লাগে, আৰু এইটো এতিয়াই যে হৈছে এনেকুৱা কথা নহয়, বহু আগৰে পৰাই এই নমনীয়াটো চলি আছে। আৰু মই এষাৰ কথা আপোনালোকক ক'ব খোজো, এনেকুৱা গাঁও মানুহ আছে যি ফ্লুৱেণ্টলি ৰাভা ভাষাটো ক'ব পাৰে। হয়, ফ্লুৱেণ্টলি তেওঁ মানে ৰাভা
তিনঠি দি চিৰা তেওঁ মেঘালয়ৰ গাৰো মানে যিটো অট'নমাছ কাউন্সিলৰ তেওঁ মেম্বাৰ, তেওঁ ৰাভা মিটিঙত আহিলে তেওঁ ৰাভা ভাষাত ফ্লুৱেণ্টলি মানে হেৰি কৰে, বক্তৃতা দিয়ে। আমাৰ বহু ৰাভা মানুহ আছে ফ্লুৱেণ্টলি আপোনাৰ গাৰো ভাষা ক'ব পাৰে। এই কথাটো আমাৰ ভাষিক সমন্বয়টো আমাৰ হৈ আছে। এতিয়া হ'ব লাগে এটা সামাজিক সমন্বয়টো আমাৰ আহিবলৈ দেৰি লাগিব। কাৰণ আমাৰ এইটো অন্য একো নহয়, আমি নিজকে গাৰোসকলতকে উন্নত বুলি ভবাৰ যিটো হেৰি আছে, এইটো ৰাভাসকলে কিছু পৰিমাণে ভাবে আমি গাৰোকে মানে অলপ ওপৰত, আৰু বাকী যিখিনি জনগোষ্ঠী আছে আমি যিবিলাক সাধাৰণ শ্ৰেণীৰ বুলি ভাবো, ব্ৰাহ্মণ কলিতা বা মানে ধৰ্মীয় দিশত চাব গ'লে মুছলমানসকল, বঙালীসকল, তেওঁলোকে মানে নিজকে মানে অলপ উচ্চ মানে পৰ্যায়ৰ বুলি ভাবে। কিন্তু যেতিয়া নিজকে সমান বুলি নাভাবিব, তেতিয়ালৈকে এই হেৰিবিলাক সমাধানটো নহ'ব। বৰ্তমান দাদা অসম চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি যিমানবোৰ অসমত থকা আপোনাৰ জনগোষ্ঠীখিনি আছে, ঠিক আছে, আৰু লগতে মেঘালয়ত থকা যেনেকে আপোনাৰ গাৰো জনগোষ্ঠীখিনি আছে, তো এই সকলৰ আপোনাৰ যিখিনি ভাষা সংস্কৃতিৰ যিটো গৱেষণা চলি কিবা আছে, আৰু যদি আছে তাৰ বিষয়ে আমাক অলপ জনাব লাগিব। আচলতে গাৰো ভাষাৰ ওপৰতো গৱেষণা হৈছে। আমি মজুমদাৰ, ডক্টৰ বিমল মজুমদাৰ বোধ কৰো, তেওঁ গাৰোৰ ওপৰতে মানে গৱেষণা কৰিছিলে। আৰু অকল তেওঁ বুলিয়ে নহয়, আমি সেই তেতিয়াৰ পৰাই পাম, আমি মানে লিংগুইষ্টিক চাৰ্ভে অফ ইণ্ডিয়াৰ পৰা গেইট চাহাবৰ দিনৰ পৰাই ক'ব লাগিব আৰম্ভণিটো হৈছে। তাৰপিছত তাৰ মাজতো বৰ্তমান সময়তো বহুত মানে গাৰো ভাষাটোৰ ওপৰত যেনেকে গৱেষণাটো হৈছে, তেওঁলোকৰ নিজা মানুহেও গৱেষক ওলাইছে। আৰু তেনেকে অসমীয়া যিসকল গৱেষক তেখেতসকলৰ পৰা হৈছে। আমি জনাততো ডক্টৰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী ছাৰ, তেখেতেও তুৰালৈ আহিছিলে গাৰো ভাষাৰ হাজং ৰাভাৰ ওপৰত, তেওঁ তেতিয়া ভাষাৰ ওপৰত তেতিয়াও তেওঁ গৱেষণা কৰিছিলে। তেওঁ এবাৰ আলোচনা চক্ৰত নিজে এই কথাটো কৈছে। আৰু তেনেকে বহুত ধৰক প্ৰায় ৰাভা ভাষা জনা মানুহখিনি গাৰো ভাষা বুজি পোৱাত সহজ হয়, আৰু গাৰো ভাষা জনা মানুহখিনি ৰাভা ভাষাটো বুজি পোৱাত আৰু কোৱাত সহজ হৈ পৰে। গতিকে আমি একেটা মূলৰ ভাষা হিচাপে এই ভাষাটোত যথেষ্ট গৱেষণা হৈছে। এইটো যে মানে সন্তোষজনক হৈছে সেই কথাটো মই ক'ব নোখোজো, কিন্তু কিছু গৱেষণা নিশ্চয় হৈছে। আৰু ইয়াত মিছনাৰীসকলে কিন্তু ৰাভাৰ ওপৰত, গাৰোৰ ওপৰত যথেষ্ট গৱেষণা কৰি আছে। বিশেষকে ৰাভাৰ ওপৰতো মিছনাৰী বিলাকৰ ওপৰত বাহিৰেও অসমীয়া বহুত তেনেকে গৱেষক পণ্ডিতে, আমাৰ উপেন ৰাভা হাকাচমৰ পৰা আৰম্ভ কৰি তেওঁ নিজে ৰাভা কমিউনিটিৰ মানুহ, তেওঁৰ বাহিৰেও আৰু বহুত মানুহ, নতুন পুৰণি মানুহখিনিয়ে ৰাভা জাতিটোৰ ওপৰত, ৰাভা ভাষা সংস্কৃতিৰ ওপৰত বহুত গৱেষণা কৰিবলৈ আহে, আমাকো লগ ধৰে। আৰু আমি যি পাৰো মানে তেখেতসকলক আমি আমাৰ জনাও আমাৰ কলা কৃষ্টি সম্পৰ্কে। সেইটো মই ভাবো ভাষাটোৰ ওপৰত গৱেষকসকলে কৰি থাকক, কিন্তু আমাৰ যিটো সমন্বয় সাধন, সেইটো তেওঁলোকে ভাষাতাত্ত্বিক দিশেৰেহে বিশ্লেষণ কৰিব। কিন্তু আমাৰ সমন্বয় সাধনটো আমাৰ সামাজিক বাতাবৰণ, সামাজিক মিলা মিছা, সামাজিক মানে এই যে কি কব দিয়া নিয়াৰ মানে যোগেদি এই কামটো